হেল্ল' এভৰিৱান সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত। আজি আমি আৰম্ভ কৰিবলৈ লৈছো আসাম পুলিচ ABEB পদৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ MCQ, যিটো নেকি আপোনাৰ প্ৰিভিয়াছ ইয়াৰত কোৱেশ্চন 2017 চনৰ পৰা 24 চনলৈকে যিমানখিনি প্ৰশ্ন আহিছে সেই প্ৰশ্নসমূহৰ সিৰিজ আমি ষ্টাৰ্ট কৰিবলৈ লৈছো। গতিকে আজি হৈছে প্ৰথম নম্বৰ পাৰ্ট, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, বহুত ইম্পৰ্টেণ্ট হয়। তেনেহলে বেছি দেৰি নকৰাকৈ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। আজি ফাৰ্ষ্ট কুৱেশ্চনটো আছে, হু ৱাজ দ্য ফাউণ্ডাৰ অফ যোৰহাট সাৰ্বজনিক সভা? যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন বি হ'ব জগন্নাথ বৰুৱা। নেক্সট কুৱেশ্চন, হু লেড দ্য ৰিভল্ট অফ দ্য ইথনিক ট্ৰাইবছ অফ নৰ্থ কাছাৰ ইন 1881? উত্তৰ কাছাৰৰ জাতিগত জনজাতিৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? সেয়া 1881। ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন ডি শম্ভুধন কাছাৰী। Every year World Red Cross Day and Red Crescent Day are celebrated on? প্ৰতি বছৰে বিশ্ব ৰেড ক্ৰছ দিৱস আৰু ৰেড ক্ৰিচেণ্ট দিৱস পালন কৰা হয় কোনটো তাৰিখত হ'ব? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ 8 মে তাৰিখে। নেক্সট কুৱেশ্চন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি? মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্চন, হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আসাম আফটাৰ ইণ্ডিয়াজ ইণ্ডিপেণ্ডেন্স? ভাৰতৰ স্বাধীনতাৰ পিছত অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন বি মোহাম্মদ সালে আকবৰ হাইদাৰী। নেক্সট কুৱেশ্চন, দ্য ফাৰ্ষ্ট মেডিকেল কলেজ অফ আসাম ৱাজ ইষ্টাব্লিছড এট? অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ইয়াত স্থাপিত হৈছিল। ইয়াত দিয়া আছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ আৰু যোৰহাট দিয়া আছে। ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন বি ডিব্ৰুগড়। নেক্সট কুৱেশ্চন, হাউ মেনি ঘোষাস are there in the নামঘোষা? নামঘোষাত কিমানটা ঘোষা আছে? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন বি 1000টা ঘোষা আছে। নেক্সট কুৱেশ্চন, হু ৰোড প্ৰহ্লাদ চৰিত্ৰ? প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিল? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ হেম সৰস্বতীয়ে লিখিছিল। নেক্সট কুৱেশ্চন, হু ৰোড দ্য বুক এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ? অসম ভাষাৰ ওপৰত কেইটামান মন্তব্য কিতাপখন কোনে লিখিছিল? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ আনন্দৰাম ঢেকিয়াল ফুকনে লিখিছিল। নেক্সট কুৱেশ্চন, দ্য আসাম এছ'চিয়েশ্যন দ্য ফাৰ্ষ্ট পলিটিকেল অৰ্গানাইজেশ্যন ইন আসাম ৱাজ ফৰ্মেড ইন? অসম এছ'চিয়েশ্যন অসমৰ প্ৰথম ৰাজনৈতিক সংগঠনটো কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন বি 1903 চনত। Next question, who was the only Assamese to take part in the historic Dandi March? ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি লীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যন, মিলন ইজ দ্য মাউথপিচ অফ হুইচ অফ দ্য ফলোয়িং অৰ্গানাইজেশ্যন? মিলন হৈছে নিম্নলিখিত কোনটো সংগঠনৰ মুখপত্ৰ? ইয়াৰ যি কাৰেক্ট অপশ্যন এইটো হ'ব অপশ্যন এ যোৰহাট ছাত্ৰ সন্মিলন। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য অনলি আছামিজ টু টেক পাৰ্ট ইন হিষ্ট্ৰী ৰাউণ্ড টেবল কনফাৰেন্স এজ এ ৰিপ্ৰেজেণ্টেটিভ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰতিনিধি হিচাপে ঐতিহাসিক গোল মেজ সন্মিলিত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যন, হুইচ কোম্পানী মেনুফেকচাৰ্ড কোভেক্সিন ভেকচিন? কোন কোম্পানীয়ে কোভেক্সিন ভেকচিন নিৰ্মাণ কৰিছিল? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন বি ভাৰত বায়'টেকে। নেক্সট কুৱেশ্যন, ইন হুইচ অফ দ্য ফলোয়িং ফেষ্টিভেলছ আৰ boat race as a special feature? নিম্নলিখিত কোনটো উৎসৱত নাও দৌৰ এক বিশেষ বৈশিষ্ট্য?
ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ ওনাম নেক্সট কুৱেশ্যন which city is known as Scotland of the East কোনখন চহৰক স্কটলেণ্ড অফ দ্য ইষ্ট বুলিও জনা যায় ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি শিলং নেক্সট কুৱেশ্যন দ্য টেম্পল অফ Ugrotara situated at Ujan Bazar in Guwahati was built during the reign of গুৱাহাটীৰ উজান বজাৰত অৱস্থিত উগ্ৰতাৰা মন্দিৰটো কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন সি হ'ব শিৱসিংহৰ ৰাজত্বকালত নেক্সট কুৱেশ্যন হুইচ আহোম কিং ডাক দ্য জয়সাগৰ পুখুৰী কোনজন ঈশ্বৰ ৰজাই জয়সাগৰ পুখুৰী খনন কৰিছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি চুক্ৰুংফা নেক্সট কুৱেশ্যন what is the total number of districts in Assam on 31st January 2022 31 জানুৱাৰী 2022 তাৰিখে অসমৰ মুঠ জিলাৰ সংখ্যা কিমান আছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন সি 35 খন নেক্সট কুৱেশ্যন who appoints the chief justice and other judges of the high court উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন বি প্ৰেসিডেন্টে নেক্সট কুৱেশ্যন who was the king of the Morans when Sukafa came to Assam যেতিয়া সুকাফা অসমলৈ আহিছিল তেতিয়া মৰাণসকলৰ ৰজা কোন আছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ বদন শাহ আছিল নেক্সট কুৱেশ্যন who was the first founder of Bormon dynasty বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন সি পুষ্য বৰ্মন বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মন নেক্সট কুৱেশ্যন who formed the Assam Pradeshik Mahila Samiti অসম প্ৰাদেশিক মহিলা সমিতি কোনে গঠন কৰিছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি চন্দ্ৰপ্ৰভা শইকীনি নেক্সট কুৱেশ্যন এটো হৈছে আজিৰ ভিডিঅ লাষ্ট কুৱেশ্যন The first phase of Maurya rebellion was started in Maurya বিদ্ৰোহৰ প্ৰথম পৰ্যায় কেতিয়া আৰম্ভ হৈছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন সি 1769 চনত সো আজিলৈকে মানে ভিডিঅটো ভাল পালে নিশ্চয় লাইক কৰিব কমেন্ট কৰিব আৰু যদিহে আমাৰ চেনেলটো নতুনকৈ প্ৰথমবাৰৰ বাবে চাইছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো আজিলৈকে মানে থ্যাঙ্কস ফৰ ওয়াচিং